ঘৰতে থাকি কেনেকৈ সমৰকলা শিকিব পাৰি? নাৰীয়ে কিয় সমৰকলা শিকাটো অতি প্ৰয়োজনীয়? সমৰকলা নিজৰ লগতে ঘৰখনে কেনেকৈ শিকিব পাৰিব? এই প্ৰতিবেদনৰ যোগেদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ আহক। সমৰকলা বা সাধনা ভাৰতত নতুন নহয়। প্ৰাচীন কালৰ পৰাই সমৰকলাৰ চৰ্চা কৰি অহা হৈছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰত, চীন, জাপান, কোৰিয়া, থাইলেণ্ড ইত্যাদি দেশত কাৰাটে, কুংফু, টাইকোৱাণ্ডো, মুৱা থাই, মিক্সড মাৰ্চিয়েল আৰ্ট, কিকবক্সিঙৰ বিভিন্ন পদ্ধতি জনপ্ৰিয়। সমৰকলা কেৱল আত্মৰক্ষাৰ বাবেই নহয়। সমৰকলা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাইও ইয়াক ক্ৰীড়া হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই ক্ৰীড়াৰ যোগেদি এজন ভাল খেলুৱৈ হ'ব পাৰিলে নিজৰ সুস্বাস্থ্য অটুট ৰখাৰ উপৰিও প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'ব পাৰি। বিশেষকৈ নাৰীক এই শিক্ষা অতিকৈ প্ৰয়োজন। আপোনালোকে নিশ্চয় জানে, অসম, ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰীক আক্ৰমণ কৰি হত্যা কৰিছে। সেয়েহে এই শিক্ষা গ্ৰহণ কৰিলে অন্য ব্যক্তিৰ আক্ৰমণৰ পৰা নিজকে আত্মৰক্ষা কৰিব পাৰিব। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত কোন সময়ত কেনেকৈ আক্ৰমণ সংঘটিত হ'ব পাৰে জনা নাযায়। এনে অতৰ্কিত আক্ৰমণৰ সময়ত এই শিক্ষাই আপোনাৰ জীৱনটো ৰক্ষা কৰিব পাৰিব। এই সমৰকলাৰ শিক্ষাই প্ৰতিজন ব্যক্তিক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ, ধৈৰ্যশীল, সাহসী কৰি তোলাত সহায় কৰে। পুলিচ, সামৰিক বাহিনী আৰু বিভিন্ন বিভাগৰ চাকৰিৰ ক্ষেত্ৰত সমৰকলা শিক্ষাক আগস্থান প্ৰদান কৰিছে। এই শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে আপুনি নিৰ্দিষ্ট সময়ত নিতৌ ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব। আৰু সেই স্কুলৰ নীতি-নিয়ম মানি ভৰ্তি মাচুল, মাহেকীয়া মাচুল, সাজ-পাৰৰ লগতে বিভিন্ন কাৰণত অৰ্থ ব্যয় কৰিব লাগিব। কিন্তু আমি আপোনাক এনে এক শিক্ষা বিনামূলীয়াকৈ আপোনাৰ ঘৰতে দিব বিচাৰিছোঁ। আপুনি আপোনাৰ সময়ৰ উপযোগীকৈ ইউটিউব যোগে সমৰকলা অনুশীলন ঘৰতে কৰিব পাৰিব। এই শিক্ষা সুন্দৰকৈ গ্ৰহণ কৰাৰ ক্ষেত্ৰত শিক্ষা প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰাতুল গগৈয়ে। আপুনি এই শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে এনি ভইচ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। এই মাৰ্চিয়েল আৰ্টবিধ 1 নৱেম্বৰ তাৰিখৰ পৰা প্ৰতি সপ্তাহত সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে প্ৰদান কৰা হ'ব। এই সমৰকলা শিক্ষা নিখুঁতভাৱে ক্ৰমান্বয়ে গ্ৰহণ কৰি যাব পাৰিব। এই শিক্ষা আপোনাৰ লগতে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱে গ্ৰহণ কৰিব পৰাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ।